নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ এডিআৰই 2.0 যি ইণ্টাৰভিউ হৈ গৈছিল ৰিটন টেষ্ট হৈ গৈছিল সেই ৰিটন টেষ্টৰ পিছত গ্ৰেড 4 কেণ্ডিডেটখিনিৰ যিটো ভাইভা টেষ্ট অনুষ্ঠিত হ'ল সেই ভাইভা টেষ্ট অনুষ্ঠিত হোৱাৰ পিছত এতিয়া হয়তো তেওঁলোকৰ ফাইনেল কাট অফ ওলাব কিছুদিন পিছত যিহেতু আৰু 2 মাহ পিছত বা 3 মাহ পিছত হয়তো মুখ্যমন্ত্ৰী মহোদয়ে এপইণ্টমেণ্ট দিম বুলি কৈছে সকলোকে গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচ আটাইখিনি শিক্ষক নিযুক্তিৰ আটাইখিনিকে তো সেইটো কাৰণে আজিৰ ভিডিঅ'টোত গ্ৰেড 4ৰ ৰিটন টেষ্টত আপুনি কিমান নম্বৰ পালে বা কিমান কাট অফ গৈছিল নেক্সট ভাইভাত আপুনি কিমান নম্বৰ পাব লাগিব পালে আপোনাৰ ফাইনেল সিলেকশ্যনটো হ'ব হয়তো আপোনালোকৰ পোষ্টটো হ'ব বা চাকৰিটো হ'ব সেই সন্দৰ্ভত আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম এটলিষ্ট এটা আইডিয়া পাব হয়তো আপোনাৰ চাকৰিটো হ'ব নে নহয় নেক্সট আমি ফাইনেল কাট অফ উলিয়াব যাতে এটা কথা সদায় মন কৰিব লাগিব ৰিটন টেষ্টত কিমান কাট অফ গৈছিল নেক্সট ওভাৰলেপিং হ'ব নে নহয় সেই বস্তুটো গুৰুত্ব দিব লাগিব প্ৰথম কথা আমি ৰিটন টেষ্টত কিমান কাট অফ গৈছিল সেয়া আপোনালোকক কৈ দিম নেক্সট এতিয়া কিমান নম্বৰ স্ক'ৰ কৰিব লাগিব বা কিমান পাব লাগিব সেই বিষয়ে আপোনালোকক কৈ দিম দ্বিতীয় কথা ওভাৰলেপিং এইবাৰ নহয় চিন্তা কৰিব নালাগে আৰু সেইটো কাৰণে হয়তো যিমানখিনি কেণ্ডিডেটক মাতিছিল তেওঁলোকে তাৰ বেছিখিনি কেণ্ডিডেটৰেই পোষ্টটো হ'ব আপোনালোকে ভয় কৰি থাকিব নালাগে যিমানখিনিয়ে গ্ৰেড 4ৰ ভাইভা টেষ্ট দিছিল তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব এতিয়া কথা হ'ল কি ক্লাছ 10 লেভেলৰ যোনে নেকি এক্সাম ক্লিয়াৰ কৰি ভাইভা টেষ্ট দিছিল মেইলখিনিৰ পোনপ্ৰথমতে আমি এটা কাট অফৰ চমু আইডিয়া দিব বিচাৰিছোঁ বা আভাস দিব বিচাৰিছোঁ যদিহে আপোনালোকৰ সিমানখিনি ভিতৰত নম্বৰ আছে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব গম পাব ফাৰ্ষ্ট টাইম ৰিটনত যদি চাব বিচাৰোঁ ইউআৰত জেনেৰেল কাষ্টৰ কাট অফ গৈছিল ৰিটন টেষ্টত 91.50 ফাইনেল সিলেকশ্যন পাবলৈ হ'লে আপোনালোকে 100ৰ পৰা 103ৰ ভিতৰত আপোনালোকৰ মাৰ্ক থাকিব লাগিব OBC MOBCৰ 90 গৈছিল ৰিটন টেষ্টত কাট অফ ফাইনেল সিলেকশ্যন পাবলৈ হ'লে 99ৰ পৰা 102ৰ ভিতৰত আপোনালোকৰ মাৰ্ক থাকিব লাগিব SC কাষ্টৰ 10 লেভেলত কাট অফ গৈছিল মেইলৰ 88.25 ফাইনেল সিলেকশ্যন পাবলৈ আপোনালোকৰ 97ৰ পৰা 100ৰ ভিতৰত নম্বৰ থাকিব লাগিব STP কাষ্টৰ ৰিটন টেষ্টত কাট অফ গৈছিল 87.50 ফাইনেল সিলেকশ্যন পাবলৈ আপোনালোকৰ হয়তো 96ৰ পৰা 100ৰ ভিতৰত মাৰ্ক থাকিব লাগিব STHৰ 71.5 গৈছিল ৰিটন টেষ্টত ফাইনেল সিলেকশ্যন পাবলৈ 84ৰ পৰা 88ৰ ভিতৰত আপোনালোকৰ মাৰ্ক থাকিব লাগিব নেক্সট ফিমেলৰখিনি কৈ দিছোঁ ফিমেলৰ ইউআৰৰ কাট অফ গৈছিল 10 লেভেলত 85 ফাইনেল সিলেকশ্যন পাবলৈ 92ৰ পৰা 94ৰ ভিতৰত আপোনালোকৰ মাৰ্ক থাকিব লাগিব SC কাষ্টৰ গৈছিল 84.25 ফাইনেল সিলেকশ্যন পাবলৈ 91ৰ পৰা 93ৰ ভিতৰত থাকিব লাগিব STPৰ কাট অফ গৈছিল 82.25 ফাইনেল সিলেকশ্যন পাবলৈ 90ৰ পৰা 92ৰ ভিতৰত আপোনালোকৰ মাৰ্ক থাকিব লাগিব STHৰ 71.50 কাট অফ গৈছিল ফাইনেল সিলেকশ্যন পাবলৈ 79ৰ পৰা 81 মাৰ্ক আপোনালোকৰ ৰ'ব লাগিব OBC MOBCৰ 83.50 গৈছিল ৰিটন টেষ্টত ফাইনেল সিলেকশ্যন পাবলৈ 90ৰ পৰা 92 হয়তো আপোনালোকৰ মাৰ্ক থাকিব লাগিব টি টাইপ OBCৰ খিনিৰ 62 গৈছিল ৰিটন টেষ্টত তেওঁলোকে ফাইনেল সিলেকশ্যন পাবলৈ অৰ্থাৎ চাকৰিটো হ'বলৈ 69ৰ পৰা 71ৰ ভিতৰত মাৰ্ক পাব লাগিব এতিয়া 8 লেভেলৰ ফিমেলখিনিৰ কৈ দিছোঁ জেনেৰেলৰ কাট অফ গৈছিল 89ৰ পৰা 89 কাট অফ গৈছিল জেনেৰেলৰ ৰিটন টেষ্টত ফাইনেল সিলেকশ্যন পাবলৈ 97ৰ পৰা 99 আপোনালোকৰ মাৰ্ক হ'ব লাগিব SC কাষ্টৰ ৰিটন টেষ্টত গৈছিল 86 ফাইনেল সিলেকশ্যন পাবলৈ বৰ্তমান আপুনি 94ৰ পৰা 96 পাব লাগিব STP গৈছিল 84.75 ফাইনেল সিলেকশ্যন পাবলৈ 92 পৰা 94ৰ ভিতৰত আপোনালোকৰ মাৰ্ক থাকিব লাগিব STHৰ ৰিটন টেষ্টত কাট অফ গৈছিল 61.50 ফাইনেল সিলেকশ্যন পাবলৈ 69ৰ পৰা 71ৰ ভিতৰত মাৰ্ক থাকিব লাগিব OBC MOBCৰ 85.50 কাট অফ গৈছিল ফাইনেল সিলেকশ্যন পাবলৈ আপোনালোকৰ 93ৰ পৰা 95ৰ ভিতৰত মাৰ্ক থাকিব লাগিব টি টাইপৰ কাট অফ গৈছিল 80.25 ফাইনেল সিলেকশ্যন পাবলৈ 88ৰ পৰা 90ৰ ভিতৰত আপোনালোকৰ মাৰ্ক থাকিব লাগিব এইটো হৈছে সম্পূৰ্ণ এক্সপেক্ট কৰা কাট অফ ইয়াত কোনো ধৰণৰ এতিয়ালৈকে চৰকাৰীভাৱে একো নটিছ অহা নাই বা যোনে নেকি এক্সাম কণ্ডাক্ট কৰিছে ভাইভা কণ্ডাক্ট কৰিছে তেওঁলোকৰ কোনো এতিয়ালৈকে নটিছ জাৰি কৰা নাই এইটো সম্পূৰ্ণ এটা আশা কৰাহে কাট অফ হয়
এক্সপেক্টেড কাট অফ বুলি ক'ব লাগিব কিন্তু এইটো কাট অফ হ'ব যদিহে 15 নম্বৰৰ ভাইভা হৈছিল কিন্তু নটিছত উল্লেখ আছিল পোনপ্ৰথমতে যিখন নটিফিকেশ্যন প্ৰকাশ পাইছিল এডিআৰই তাত 15 নম্বৰৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব বুলি উল্লেখ আছিল কিন্তু কিছুমান কেণ্ডিডেটে মোক কমেণ্ট কৰাৰ মতে বা কোৱাৰ মতে 5 নম্বৰৰ ভাইভা হোৱাৰ নিচিনা তেওঁলোকৰ অনুমান হৈছে এতিয়াও সঠিক হয়তো হোৱা নাই সঠিককৈ কোনেও সিদ্ধান্ত ল'ব পৰা নাই কেণ্ডিডেটখিনিয়ে যে ভাইভা টেষ্ট 5 নম্বৰ হৈছে নে 15 নম্বৰ হৈছে বেছিখিনিয়ে কিন্তু 15 নম্বৰ হোৱা বুলিয়ে কৈ আছে সেইটো কাৰণে ময়ো 15 নম্বৰৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো আপোনালোকলৈ তৈয়াৰ কৰিছোঁ যদি 15 নম্বৰৰ ভাইভা হৈছিল আপোনালোকৰ যদি আপোনালোকে ভাবিছে আপোনাৰ নম্বৰটো ইমানৰ ভিতৰত ৰ'ব বুলি তেতিয়াহ'লে আপুনি ফাইনেল সিলেকশ্যন পাব ঠিক আছে এইটো আকৌ কৈছোঁ মই এইটো এটা আশা কৰা কাট অফ কোনো অফিচিয়েল নটিফিকেশ্যন নাই সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল কিবা যদি ডাউট আছে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব মই আপোনালোকক ৰেছপন্ড দিবলৈ বা কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম